না আমি এতিয়ালৈকে পোৱা নাই, এনে কৈছে আৰু 4-5 দিনৰ ভিতৰত দিম বুলি কৈছে। আমাক এই কি কয় বৰ্ডাৰ অফিচৰ বৰ্ডাৰ ব্ৰাঞ্চৰ পৰা কৈছে আৰু আমি এটা এপ্লিকেশ্যন দিছিলোঁ 27 তাৰিখ মানে 28 তাৰিখ মানে এটা এপ্লিকেশ্যন দিছিলোঁ যে আমি মানে আমাৰ যে সুপ্ৰিমত কেছ চলি আছে সেইটোৰ মানে আমি কাগজবিলাক দেখাব পৰা নাই। তাৰপিছত সেই ডকুমেণ্টছবিলাক দিলোঁ, বৰ্তমান চলি আছে আৰু কেছটো। তাৰপিছত কৈছে যে আপোনালোকেতো আগতে দেখাব পাৰিছিলে, দেখালে মানে আমি ইমানখিনি নহয় আৰু কৈছে আচ্ছা ঠিক আছে, নহ'লে আমি 4-5 দিনৰ ভিতৰত আপোনালোকক মানে আনি ঘূৰাই দি দিওঁ। মানে এটা হেৰি দিছে আৰু বহুত এটা হেৰি কৰিছে যে হেৰি কৰিব নালাগে, চিন্তা কৰিব নালাগে, আপোনালোকে টেনশ্যন নল'ব, মানে ভুলটো মানে আমাৰেই কৈছে যে আপোনালোকেতো দেখাইছিলে নে নাই, নিয়াৰ সময়ত দেখাব পৰা নাই। তাৰপিছত কৈছে মানে তেতিয়া যদি আমি লগে লগে কাগজখিনি দেখাই দিওঁ কামখিনি হৈ যায় আৰু তাৰপিছত কৈছে যে নাই, এতিয়া যদি হেৰি কৰিছে কাগজ ডকুমেণ্টছবিলাক দিছোঁ, চলি আছে, কেছ চলি থকা অৱস্থাত মানুহজনক নিব নোৱাৰে মানে ক'লে। তাৰপিছত কৈছে এতিয়া মানে 4-5 দিনৰ ভিতৰত কথা দিছে, মানে যিমান পাৰে আৰু সোনকালে আনি দিব লাগে আৰু কথাখিনি কৈছে আৰু আমি ব্ৰাঞ্চত দিছে যে তাৰপিছত মানে তাৰ পৰাই কৈছে আৰু দি দিম বুলি কৈছে, বৰ্ডাৰ ব্ৰাঞ্চত। হয়, এতিয়া চাওক আমাৰতো কোনো বস্তুৰ অভাৱ নাই। চাওক ধুনীয়াকৈ তেওঁৰ মাটিৰ কাগজ আছে, বা তেওঁৰ আব্বাৰ হেৰি লিগিছে আছে 65 চনৰ 65-ৰ। তাৰপিছত এয়া স্কুলৰ এপইণ্টমেণ্ট লেটাৰ, স্কুল চাৰ্টিফিকেট, ইয়াতে তেওঁৰ জন্ম, ইয়াতে LP স্কুল, ME স্কুল, কলেজ, লাইব্ৰেৰী চব মানে গাঁৱৰ মানুহে জানে যে ইয়াতে এওঁৰ জন্ম, বাপেকৰ জন্ম, মাকৰ জন্ম ইয়াত ইণ্ডিয়াত। আকৌ এওঁৰ যে দাদা আছে মানে বাপেক ককা দেউতা, এওঁ ইয়াতে জন্ম। তাৰপিছত ইয়াত যে আমাৰ মৃত্যু হৈছে, মৃত্যু আমাৰ হ'লে কবৰ দিয়ে, সেই কবৰটো সেই বহুত কিমান দিন আগত সেই কবৰৰ হেৰিটোতো মানে লিখা আছে কিমান চনত এওঁৰ মৃত্যু হৈছে, মানে সেইবিলাক দেখিলেও আপোনালোকে প্ৰমাণ কৰিব পাৰিব যে মানুহজন। কেছটো আমাৰ চলি আছে, সুপ্ৰিম কোৰ্টত কেছটো চলি আছে, ষ্টে অৰ্ডাৰ আছে। মানে ভাই ককাই 3জনৰ আছে। এওঁ মানে ডিটেনশ্যন কেম্পৰ পৰা আহিছিলে যে, যিটো মানে জেনেৰেল অৰ্ডাৰত আহিছিলে সেইটোৱে আছে আৰু তেওঁৰ নামত দিয়া নাছিলে, কৈছে এজন মানুহৰ দুবাৰ দিয়া নহয়, সেয়া মানে দিয়া নাছিলে আৰু সেইখিনি সময়ত নিয়াৰ সময়ত আমি কাগজখিনি দেখুওৱা নাই যে আমাৰ যে কেছ চলি আছে খৰধৰ কৰি, আৰু ধৰি লওক পুলিচ আহিছে নিছে, আমি এটা হেৰি নাৰ্ভাছো হৈ গৈছোঁ, তাৰপিছত আৰু দেখাব পৰা নাই। বিভিন্ন সংবাদ মাধ্যমত ওলাই আছে যে খায়ৰুল ইছলাম ঘৰ পালেহি, ঘৰ পাইছেহি নেকি? নাই, পোৱা নাই, কিন্তু ওলাই আছে পাইছেই, খুব সম্ভৱ আহি যাব। কৈছে যে সিহঁতে কৈছে 4-5 দিনৰ ভিতৰত, 2 দিন হ'লে। মোৰ এটা অনুমান এই কালি পৰহিৰ ভিতৰত আহে নেকি, এনেকুৱা মোৰো লাগি আছে, দিব বুলি মোৰ এটা মানে পুৰা বিশ্বাস। কেইটামান মুছলিম সংগঠনে মন্তব্য কৰিছে যে তেওঁ ঘৰ পালেহি বুলি, তেওঁলোকে আপোনালোকৰ লগত যোগাযোগ কৰিছে? নাই, যোগাযোগ এতিয়ালৈকে কৰা নাই।